হেল্ল' নমস্কাৰ গাইজ, কি খবৰ? মই মুস্তাক, আপোনালোকে চাই আছে মুস্তাক ব্লগ চেনেল। আপোনালোকে থাম্বনেইল আৰু টাইটেল চাই গমেই পাইছা, মানে নতুনকৈ আকৌ আৰু এখন ল'লোঁ। আৰু আপোনালোকে আগৰ ভিডিঅ'টোত চাইছিল যে মই এখন NS125 লৈছিলোঁ, বাট আকৌ এখন নতুনকৈ কিয় ল'লোঁ। তো আপোনালোকক কৈ আছোঁ, মানে আপোনালোকে যদি গাড়ী চলাম বুলি ভাবিছে ভালকৈ, মানে ছেকেণ্ড হেণ্ড বস্তুটো নল'ব, ছাৰ্ভিচ চেণ্টাৰত দৌৰি থাকিব লাগে। সেইকাৰণে ভাবিলোঁ যে সেইখন যিমানতে বাৰু চেল কৰিলোঁ, কিছু সংখ্যক মানে অকণমান মই ভাল কৰা সেইখিনি অকণমান লছ হ'ল মোৰ। চ' বাকী আপোনালোকক এতিয়াই কৈ থাকোঁ, যদি গাড়ী এখন চলাম বুলি ভাবিছা, মানে ছেকেণ্ড হেণ্ড গাড়ী নল'বি কেতিয়াও। চ' বলক এতিয়া বৰ্তমান গাড়ী ডেলিভাৰী কেনেকৈ কি লৈছিলোঁ দেখাওঁ। গাইজ, আজি আৰম্ভণি হয় প্ৰথম কেমেৰাৰ পৰা। মানে আজি ৰাতিপুৱা উঠিয়ে কেমেৰাটো ফোন মাৰিছে বোলে আমাৰ বাটত আছে, লৈ আহিছে। চ' আপোনালোকে দেখিছে কিমান বৰষুণ দি আছে, আৰু এইফালে ভাইয়া পুৰা একদম ভিজি কেমেৰা লৈ আহিছে। চ' প্ৰথমতে এইখিনি লৈ লওঁ, আৰু বলক আৰু কেনেকৈ আনো কি আনিব যাওঁ দেখাই আছোঁ বাকী। প্ৰেছটো কিয় ধৰি ৰাখছা নো? এটা দেখালি নহয় নেকি? হা গাইছ, আমি প্ৰথম গাড়ীখন অনাৰ কথা আছিল চাংচাৰীৰ পৰা, কিন্তু সিহঁতে কি কৰিছে, আমাক প্ৰাইচটো গাড়ীখনৰ কমাইছে, কিন্তু মানে যোনটো EMI-টো বঢ়িয়া বঢ়াই থৈ দিছে। মানে মান্থলি EMI-টো বঢ়াই থৈ দিছে, কিন্তু বাইহাটা চাৰিআলিত প্ৰাইচটো অকণমান বেছি, কিন্তু মান্থলি যোনটো EMI কম সেইটো। চ' আমি ভাবিলোঁ যে আমাৰ যিহেতু লছ কৰি ল'ব নোৱাৰোঁ না গাড়ীখন, তো চাংচাৰীৰ পৰা আকৌ ৰিটাৰ্ণ হ'লোঁ বাইহাটা চাৰিআলিলৈকে। চ' বাইহাটা চাৰিআলিৰ পৰা লৈ ল'ম আৰু গাড়ীখন গাইছ। গাইজ, এতিয়া বৰ্তমান ৱেইটিং কৰি আছোঁ, মানে মানুহ আহে নাই। কিয় ইফতাৰ কৰিব গৈছে, যিহেতু ৰোজাৰ দিন চলি আছে না, তো ইফতাৰ কৰিব গৈছে। আৰু আমাৰ এইফালে মোবাইল পিছে কিমান টাইম হ'ল? হা, এফালে আছোঁ মই, মাদাৰ নামা আহিছে। আৰু এইখন হৈছে NS125 UG মডেল, ব্লুটুথৰ লগতে ABS থকা মডেলখন, একদম পূৰা টপ মডেল। আৰু এইটোৰ আপডেট কি হৈছে গম পাইছে নাই গাইজ? ইয়াতে ABS আহিছে, লগতে পিছৰ চকাটো যোনটো সেইটো মানে ডাঙৰ আহিছে, আৰু এইখিনি তাৰ ছেফ গাৰ্ড কিবা কিবি লগাই দিব, আপোনালোকক দেখাই আছোঁ। গাইছ, এই বগা যিহেতু কি গম পাইছেনে, মানে ইয়াতে কিবা কিবি ফিক্স দিয়া আছে দেখো, আৰু কিবা এক্সিডেণ্ট হ'লে কিবা লগাইলে বগা কিবা কিবি এনেকুৱা কিবা কিবি দি থৈ দিছে ইয়াত, মানে ইমাৰ্জেঞ্চি টাইমত ইউজ কৰিব কাৰণে দি থৈ আহিছে আৰু। আৰু গাড়ী এতিয়া বৰ্তমানে মাদাৰে গামছা দি আছে।